গুৱাহাটীত অসম গোৰ্খা সন্মিলন কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা গুৱাহাটীৰ পল্টন বজাৰস্থিত অসম গোৰ্খা সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যালয়ত অসম গোৰ্খা সন্মিলন কামৰূপ জিলা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে জিলা সমিতিৰ সভাপতি যুৱৰাজ গড়তোলাই। লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বাসুদেৱ প্ৰধানে। সভাত কামৰূপ জিলা সমিতিৰ অন্তৰ্গত সকলো শাখা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। সভাত আগন্তুক জিলা অধিৱেশন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। অহা এপ্ৰিল মাহৰ 5 আৰু 6 এপ্ৰিলত গুৱাহাটীত অনুষ্ঠিত হ'ব জিলা অধিৱেশন। অসম গোৰ্খা সন্মিলন কামৰূপ মহানগৰ জিলা সমিতিৰ আজি এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হ'ল। অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় কাৰ্যালয় মণিকুমাৰ সুব্বা ভৱন পল্টন বজাৰত প্ৰেক্ষাগৃহত। গতিকে আজিৰ সভাৰ মুখ্য এজেণ্ডাসমূহ আছিলে আগন্তুক জিলা সমিতি মহানগৰ জিলা সমিতিৰ অষ্টম কাৰ্যকাল শেষ সমাপ্ত হ'ল। গতিকে নতুন সমিতি গঠন কৰাৰ বাবে আজি বিশেষ আদৰণি সমিতি গঠন কৰাৰ বাবে আমি আজি বিশেষকৈ এই সভাখন অনুষ্ঠিত কৰা হৈছিলে। গতিকে আমি আজি এখন শক্তিশালী আদৰণি সমিতি গঠন কৰিলোঁ। অৰ্জুন চেত্ৰী সভাপতি, প্ৰকাশ চেত্ৰী কাৰ্যকৰী সভাপতি, জেনেৰেল সচিব প্ৰদীপ কাৰ্কি, কোষাধ্যক্ষ প্ৰদীপ পুৰী, তেনেকৈ আমি আজি প্ৰায় 15জনীয়া কমিটি আমি আদৰণি সমিতি গঠন কৰিলোঁ। আগন্তুক দিনত কামৰূপ মহানগৰ জিলা সমিতিৰ 5 আৰু 6 এপ্ৰিল মানৰ প্ৰথম সপ্তাহত অধিৱেশনখন সফল কৰাৰ কাৰণে দিন ধাৰ্যও কৰা হৈছে। গতিকে আজিৰ সভাই যিহেতু এপ্ৰিল মাহত অলপ বৰষুণ বতৰ বা ধুমুহাৰ বতৰ, এই সময়ত সঠিকভাৱে কোনখন জেগাত বা অনুষ্ঠানটো কৰা ভাল হ'ব, ইয়াৰ কাৰণে আমি বিশেষ 2-4 দিনৰ ভিতৰতে আমি অনুষ্ঠানৰ কোনখিনি ভেনুত বা কোনখিনি জেগাত আমি কৰিম সেইটো আমি নিৰ্ধাৰণ কৰিম। আজি অসম গোৰ্খা সন্মিলনীৰ আমাৰ সাধাৰণ সভা কামৰূপ মহানগৰ জিলা সমিতিৰ হয়। বিশেষ আজি আমাৰ কামৰূপ মহানগৰ জিলা সমিতিৰ যিটো 3 বছৰৰ যিটো কাৰ্যকাল থাকে, সেই কাৰ্যকালটো আমাৰ সমাপন হৈছে বিগত আপোনাৰ মাৰ্চ 2024-ত। সেই নতুনকৈ আকৌ পূৰ্ণাংগ আমি কমিটি গঠন কৰিব লাগে আমাৰ সংবিধান মতে। সেই বিষয়ে আমাৰ আজি আলোচনা। আমাৰ যিটো অষ্টম যিটো অধিৱেশন, সেই অধিৱেশনটো লৈ আমি আজি চিন্তা চৰ্চা কৰিছোঁ। ইয়াত আজি আমি স্বাগতকাৰিণী সমিতি গঠন কৰিলোঁ আৰু আমি অহা এপ্ৰিলৰ 5 আৰু 6 তাৰিখে আমি আমাৰ অধিৱেশনটো যিটো কামৰূপ মহানগৰ জিলা সমিতিৰ যিটো অধিৱেশন ত্ৰিবাৰ্ষিক আমি যিটো কওঁ, 3 বছৰৰ মূৰে মূৰে যিটো অধিৱেশন আমি পাতোঁ, এটা পূৰ্ণাংগ সমিতি গঠন হয়। সেই অধিৱেশনটো আমি অহা এপ্ৰিলৰ 5 আৰু 6 তাৰিখে আমি অধিৱেশনটো আমাৰ হ'ব। সেই অধিৱেশনৰ বিষয়ে আজি আমাৰ এই বিশেষ এই সাধাৰণ সভাত আমি আজি স্বাগতকাৰিণী সমিতি গঠন কৰিলোঁ আৰু কিছুমান দিশবিলাক আছে, সেই দিশত আমি এই অধিৱেশনটো কেনেকৈ আমি সমাপন কৰিব লাগিব, সাফল্যটো কেনেকৈ কৰিব লাগিব, সেই বিষয়ে আমি আলোচনা কৰিম। আমাৰ স্বাগতকাৰিণী সমিতিৰ লগত আমি বহিম। তাৰপিছত আমাৰ দিশটো আজিৰ পৰা আমাৰ আৰম্ভ হ'ল। আমাৰ যিবিলাক কামবিলাক যিবিলাক আমি কৰি যাব লাগিব, সেই কামবিলাক আমাৰ আজিৰ পৰা ষ্টাৰ্ট হ'ল বুলি আমি মানি লৈছোঁ। এটা আহ্বান কৰিব খুজিছোঁ যাতে আমাৰ এই অধিৱেশনটো সাফল্য হওক। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নৰ্থ ইষ্ট টাইমছ।